নমস্কাৰ ইনফৰ্মৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক ভালে আছে। চাবলৈ এটা বিশেষ বিষয়বস্তুলৈ আজি এই ভিডিঅ'টি প্ৰস্তুত কৰিবলৈ লৈছো। বিষয়বস্তুটো হ'ল যে আমি যেতিয়া বিদ্যালয়বিলাকত পঢ়ি আছিলো বা আপোনালোকে বিদ্যালয়ত পঢ়ি আছিলে তেতিয়া বিদ্যালয়সমূহত এটা বিশেষ পাঠ বা এটা বিশেষ পাঠ্যসূচী সন্নিৱিষ্ট কৰা আছিল আৰু সেই পাঠ্যসূচীৰ নামে হৈছে যদি ক'বলৈ যোৱা যায় চৰিত্ৰ পাঠ। আমি বিদ্যালয়বিলাকত পঢ়িছিলো তেতিয়া ছাত্ৰীসকলে আমাক এই চৰিত্ৰ পাঠ পঢ়াইছিল আৰু আমি তাৰ পৰা আচলতে বহুখিনি কথা জানিবলৈ সক্ষম হৈছিলো। মূলত এই চৰিত্ৰ পাঠ পাঠ্যপুথিখন বিদ্যালয় পৰ্যায়ত প্ৰয়োগ কৰাৰ প্ৰধান উদ্দেশ্যটোৱে আছিল যে বিদ্যালয় পৰ্যায়ত অধ্যয়নৰত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক নীতি শিক্ষা প্ৰদান কৰা, লগতে যদি ক'বলৈ যোৱা যায় সেই ছাত্ৰ ছাত্ৰীসকলৰ নৈতিক চৰিত্ৰ দিশৰ উৎকৰ্ষ সাধন কৰা। কিন্তু বৰ্তমান সময়ত আচলতে বিদ্যালয় শিক্ষাত এই পাঠ্যপুথি সন্নিৱিষ্ট কৰা হোৱা নাই আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ বিষয়ে জানিবলৈ সক্ষম হোৱা নাই। গতিকে যদি ক'বলৈ যোৱা যায় ছাত্ৰ ছাত্ৰীসকলক এই চৰিত্ৰ পাঠ পাঠ্যপুথিখন যেতিয়া পঢ়িবলৈ দিয়া হোৱা নাই, গতিকে ছাত্ৰ ছাত্ৰীসকলে নীতি শিক্ষাৰ বিষয়ে জানিবলৈ অপাৰগ হৈছে। আৰু যদি বৰ্তমান সময়ত আমাৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ কথাটো ক'বলৈ যোৱা যাব, সকলোখিনি ছাত্ৰ ছাত্ৰীক ক'লে আচলতে ভুল হ'ব। যিখিনি ক্ষেত্ৰত প্ৰযোজ্য সেই তেওঁলোকৰ ক্ষেত্ৰত কথাখিনি হয়তো লাগু হ'ব যে বৰ্তমান যদি আপুনি বিদ্যালয়ৰ পৰিৱেশ পৰিস্থিতি চাই, ছাত্ৰ ছাত্ৰীসকলৰ যি কৰণীয়খিনি চাই, যি যেনেধৰণে অমানৱীয় অনৈতিক কাৰ্যত লিপ্ত হৈছে আৰু তাৰ প্ৰধান কাৰণটোৱে হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ বৰ্তমান সময়ত নীতি শিক্ষাৰ অভাৱ হৈছে আৰু নীতি শিক্ষা বা নৈতিক চৰিত্ৰ দিশৰ যিহেতু স্খলন ঘটিছে আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে বেলেগ এটা পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, এটা অৰাজক এটা অশৃংখল পৰিৱেশৰ সৃষ্টি কৰিছে। আচলতে যদি ক'বলৈ যোৱা যাব নীতি শিক্ষাৰ অভাৱ হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত। আৰু আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগে আচলতে বিদ্যালয়বিলাকত পৰৱৰ্তী পৰ্যায়ত এই চৰিত্ৰ পাঠ নামৰ পাঠ্যপুথিখন প্ৰচলন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ লৈছে তৃতীয় আৰু ষষ্ঠ শ্ৰেণীত। এটা অতি গুৰুত্বপূৰ্ণ খবৰ বা সিদ্ধান্ত আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলো। আৰু নিশ্চয়কৈ এই কথাটো ক'ব পাৰি যেতিয়া এই চৰিত্ৰ পাঠ নামৰ পাঠ্যপুথিখন বিদ্যালয়ত সংলগ্ন কৰা হ'ব, ছাত্ৰ ছাত্ৰীসকলে এই পাঠ্যপুথিখন পঢ়িবলৈ সক্ষম হ'ব, তেতিয়া নিশ্চয়কৈ অদূৰ ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকলৰ নীতি শিক্ষা যিটো দিশ সেই দিশটো সবল হ'ব, লগতে তেওঁলোকৰ নৈতিক চৰিত্ৰ দিশৰ যিটো দিশ সেই দিশৰ উৎকৰ্ষ সাধন হ'ব। গতিকে ইমানখিনি আছিলে। আশা কৰিছো ভিডিঅ'টি আপোনালোকক উপকৃত কৰিব আৰু সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে যাতে বিষয়টো অৱগত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি যদি সম্ভৱ হয় ভিডিঅ'টি আগলৈকে শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ, টেক কেয়াৰ।